ট্রাই করুন ভান্ডার অনেক ইস্যু থাকে যদি হয়ে যায় একেবারে এবার মানে পুখুৰীজান পাৰ হৈ 1 নম্বৰ লাইন এটা জেগা আছে এইফালে খহনীয়া হৈছে এতিয়া বৰ্তমান যদি পাৰোঁ মই এবাৰ কাম কৰিব দিব নাই দিয়া ৰঙা গৰা বাগানত ভালকৈ ওলাব নাই কিয় নিদিব ছাৰ গামবোৰ এযোৰ কিনি ল'ব লাগে অলপ বোকা আছে গামবোৰ কিনি ল'লে বহুত বোকা আছে জায়গা 125 মিটাৰৰ পৰা সোমাই আহিছে আছে মাজত তথাপিতো এইবিলাক মেইন ষ্ট্ৰীম নকওঁ নোৱাৰিব আগত মেইন ষ্ট্ৰীম এখন আমাৰ ছাৰ ফেব্ৰুৱাৰী মাহৰ ছেটেলাইট ইমেজেৰী আছিলে ছাৰ এই পষ্টটোত ছাৰ এইখিনি নতুন বাগান খুলি ইয়াতে আমি 124 মিটাৰ সোমাই দিছোঁ এতিয়া তামোল চিগাৰ ছাৰ এতিয়া মেক্সিমাম জেগাত এডিবিৰ কাম চলি আছে এতিয়া তেখেতলোকৰ ৰিপৰ্ট মতে আমি 1.5 কিলোমিটাৰ ছাৰ প্ৰটেকশ্যন ইমিডিয়েট কৰিব লাগিব পাৰ্মানেণ্ট প্ৰটেকশ্যন এতিয়াতো আমি পাৰ্মানেণ্ট কৰিব নোৱাৰোঁ পাৰ্মানেণ্ট কৰিব টেকন'লজি সেইটোৱে নহ'ব মই আপোনাক কৈছোঁ ছাৰ সেইটোতো মথাউৰি ছাৰ এতিয়া মই কি কৈ আছোঁ এইটো ছাৰ এই 1.5 কিলোমিটাৰ আমি কৰিব লাগে ইমিডিয়েটলি কিন্তু এখেতলোকে কৈছে আমি যদি ফাণ্ড এভেইলেবিলিটি থাকে আমি 4 কিলোমিটাৰ আৰু ভাল তেতিয়া সম্পূৰ্ণ হৈ যাব এতিয়া ক'তো হেৰি নাথাকে কিন্তু ছাৰ মই ফাণ্ড এভেইলেবিলিটি চাই লওঁ 1.5 কিলোমিটাৰটো কৰিমেই মাষ্ট এণ্ড অলৰেডি এনেই কথা পাতিছোঁ 1.5 কিলোমিটাৰটো মাষ্ট কৰিম যদি ফাণ্ড এভেইলেবল হৈছে 4.5 কিলোমিটাৰে কৰিম এইখিনি কি বাগান আছিলে নেকি গোটেইখিনি বাগান আছে বাগান আছে নতুনকৈ পুলি ৰুইছিলে নতুন পুলি আৰু এইটো জিৰ' বেগো হ'ব আমি কেজিং কৰি পেলাম ছাৰ উঠাই নিব নোৱাৰোঁ এটাই সমস্যা ছাৰ হেৰি কৰি আছোঁ একেলগে চিন্তা চৰ্চা কৰি আছোঁ ছাৰ জিৰ' বেগ সৰু পেলালে ছাৰ অলপ উঠাই দিয়ে এটা পাৰ্চেণ্টেজ নষ্ট হয় এতিয়া এখেতলোকে কৈছোঁ যে আমি কেজ কৰি দিওঁ যিটো ডিব্ৰুগড়ত আমি কৰি আছোঁ এতিয়া সেইটো পানী ধৰে ছাৰ উঠাই নিব নোৱাৰে মানে একেলগে যদি এসোপা উঠাই নিব নোৱাৰে এটা দুটা হ'লে উঠাই নি লৈ গৈ থাকে কিন্তু কেজিং কৰি পেলাই যদি দিওঁ ছাৰ আমি তেতিয়া উঠাব নোৱাৰে এইটো আমি কেজিং কৰি দিওঁ ছাৰ কিন্তু আমি পাৰ্মানেণ্ট কামটো বিফ'ৰ নৱেম্বৰ আমি ষ্টাৰ্ট কৰিব নোৱাৰোঁ পানীটো ছাৰ তলত যাব লাগে ইমিডিয়েট কৰি আছোঁ ইমিডিয়েট আমি পাৰ্কো পাইন পেলাই আছোঁ বেগ পেলাই আছোঁ পাৰ্কো পাইনটোৱে কি কৰে পানীটো মাৰি আছে একদম ছাইডলৈকে আহিলে হয় পাৰ্কো পাইন থকাৰ কাৰণে অলপ আগুৱাই গৈছে ছাৰ মাজলৈ সেইটোৱে পাৰ্কো পাইনৰ হেৰি সেইটোৱে চিন্তা কৰিব নালাগে কাম চলি আছে আকৌ আহিম তাৰমানে কামটো মই কৈছোঁ কামটো হৈছে তাত হোৱা নাই আগুৱাই যাম গৈ য'ত কাম চলি থাকে তাত হৈ আছে হয় নহয় গোটেইখিনিয়ে কামখিনি ভাল মানুহ মই চাম কি ক'ব হ'ব এইখিনি কৰিব অলৰেডি মই আহিছোঁ অসম চৰকাৰ মন্ত্ৰী আহিছে ক্ষতিগ্ৰস্ত মানুহ তেখেতসকলক ক্ষতিপূৰণ দিব অঞ্চল প্ৰায় 1.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই খহনীয়া অঞ্চলটোৰ পৰিদৰ্শন কৰা হ'ল আৰু আমাৰ অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই সমগ্ৰ অসমতে য'তেই বানপানী খহনীয়া হৈছে তালৈকে গৈ ততাতৈয়াকৈ চৰকাৰৰ তৰফৰ পৰা পদক্ষেপ গ্ৰহণ কৰি ৰাইজক নিৰাপত্তা দি আহিছে গতিকে ইয়াতো তেখেতে মোক কৈছে যে 1.5 কিলোমিটাৰ অতি শীঘ্ৰে ইতিমধ্যে কাম আৰম্ভ কৰিলেই কাম কৰি আছে আৰু 3.5 কিলোমিটাৰ আগন্তুক দিনত কাম কৰা হ'ব গতিকে ইয়াৰ ক্ষতিগ্ৰস্ত ৰাইজৰ বাবেও অসম চৰকাৰে ক্ষতিপূৰণ দিব গতিকে আমি সদায় ৰাইজৰ লগতে আছোঁ আৰু ৰাইজৰ স্বাৰ্থতে আমি নিশ্চিতভাৱে আগন্তুক দিনত নিষ্ঠাৰে কাম কৰি যাম এই কথাটো আমাৰ তৰফৰ পৰা আমি ৰাইজক জনাইছোঁ স্থায়ীভাৱে কি প্ৰদৰ্শন স্থায়ী কামেই হ'ব এইটো যিটো কাম হ'ব স্থায়ী কাৰণে হ'ব টেম্পৰেৰী নহয় এতিয়া সদ্যহতে টেম্পৰেৰী যেহেতু বানপানীৰ সময়ত আমি পাৰ্মানেণ্ট কৰিব নোৱাৰোঁ তথাপিতো এইটো আমি
এইটোত আপুনি যাব পাৰিব কিলোমিটাৰত এতিয়া ইৰোজন চলি আছে সেইখিনিতো আমি খুব ভালকে টেম্পৰেৰী যদিও খুব ভালকে কৰিম কিন্তু মই আকৌ বাৰে বাৰে ৰাইজক এইটোৱে আপোনালোকৰ যোগেদি বুজাই আছো এই ভৰ বাৰিষা পাৰ্মানেণ্ট কাম কৰিব নোৱাৰো কিন্তু টেম্পৰেৰী কামটো মানে পেলাই দিয়া কামো নহয় যাতে ৰাখি থ'ব পাৰোঁ যাতে ইয়াতে ইৰোজন আৰু নহয় ফাৰ্ডাৰ কিন্তু মই আপোনালোকক আকৌ কৈছো যে বানপানীৰ পাছত আৰু খুব ভালদৰে প্ৰটেকশ্যন এই 1.5 কিলোমিটাৰ কৰি দিম কিন্তু আশা ৰাখিছো 4.5 কিলোমিটাৰে কৰিম 1.5 কিলোমিটাৰত এতিয়া গৰাখহনীয়া হৈ আছে কামত গাফিলতি হোৱা নাই কাৰণ ব্ৰহ্মপুত্ৰৰ পানী কেতিয়াবা আমি কোনে ৰাখিবলৈ ব্ৰহ্মপুত্ৰত ইমান বেছি সোঁত থাকে কামৰ গাফিলতিটো ক'লে মই নামানো কিন্তু ব্ৰহ্মপুত্ৰৰ সোঁত বহুত বেছি কেতিয়াবা এটা দুটা কামত আমি ফেইল হওঁ আমি 90% কামত ছাকচেছ হওঁ 10%ত ফেইল হওঁ কিন্তু মই আপোনালোকক এটা কথা দিছোঁ কাম নকৰাকৈ নাথাকোঁ আমি টেম্পৰেৰীও খুব ষ্ট্ৰংলি কৰিম আৰু অক্টোবৰ মাহৰ পৰা পাৰ্মানেণ্টলি ভালকৈ কাম কৰিম শদিয়াৰ পৰা ঢলাৰ পৰা আৰম্ভ কৰি ইয়ালৈকে সকলোতে কাম হৈ আছে চাওক আমি খুব বেছি এই অঞ্চলটোত আপোনালোকে একেবাৰে শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে চাওক বগীবিললৈকে খুব বেছি ক'ৰবাত 2 কিলোমিটাৰ 3 কিলোমিটাৰ বাদ দি সকলোতে প্ৰটেকশ্যন হৈ গ'ল এই অঞ্চলত 4.5 কিলোমিটাৰ প্ৰটেকশ্যন কৰিব লগা আছিলে এইটো কৰি দিয়া চেষ্টা কৰিব কৈছো ছাৰহঁতক কাম চলি আছে কিন্তু খহনীয়া হৈ আছে নহ'লে এনেকে ডেইলি যদি 2 কিলোমিটাৰ কৰিব লগা হয় আমাৰ গাঁওখন নাথাকে ছাৰ গাঁওখনৰ নামটো গাঁও বগদিয়া সত্ৰ কিমানখন গাঁও এফেক্ট হৈছে আছিলে এই গোটেই বিষয়টোৰ পৰা এই কেইবাখনো গাঁও গৈছে আগতো গৰাখহনীয়া আমাৰ মাটি ভেটি গুচি গ'ল মাত্ৰ এতিয়া ভেটিটো আছিলে অকলে ঘৰ ভেটিটো আছে এতিয়া এনেকুৱা যোৱাজনৰ অৱস্থা ভেটিটো যাওঁ হৈ আছে আপোনালোকে চৰকাৰৰ ফালৰ পৰা কাম কৰিছে কিন্তু কৰিও আছে খহিও আছে গতিকে আমি অলপ ইয়াৰ উন্নত ব্যৱস্থা কৰিবলৈ ছাৰহঁতক অনুৰোধ কৰিছোঁ স্থানীয় কেন্দ্ৰীয় মন্ত্ৰী ছাৰ নিচে কাষৰে আমি আশা কৰোঁ ছাৰলৈ আমি বহুত অপেক্ষা কৰি আছিলোঁ আমাৰ স্থানীয় মাতে যে ক'তো জেগা এডোখৰ নাই ক'ত যাম কি কৰিম ক'ত থাকিম আমি ওলাই যাবলৈ আমাৰ কোনো জেগা নাই আজি কেন্দ্ৰীয় মন্ত্ৰী আহিলে সমালোচনা আহিছে মন্ত্ৰী আহিছে আশ্বাস আপোনালোকে লৈছে নাই হয় তেওঁলোকে কৈছে আমি ব্যৱস্থা কৰি দিম বুলি কৈছে খহনীয়া ৰোধ কৰিম বুলি কৈছে ভেটিটো ৰক্ষা কৰিম বুলি কৈছে আমাক একো নালাগে মাত্ৰ ভেটিটো ৰক্ষা লাগে আজি গোটেই নিশা বগতীয়া ৰাইজ আনি ৰাস্তাত আছোঁহি আমি ঘৰত থাকিব পৰা নাই যেনেকুৱা খহিছে হঠাৎ কেনেবাকৈ উটুৱাই লৈ যাব বুলি ৰাস্তাত আছোঁ গোটেই ৰাইজ আহি 12টালৈকে ৰাইজে খহনীয়া ৰাস্তাত আছোঁহি আমি গতিকে আমাক চাব লাগে বুলি ছাৰহঁতলৈ অনুৰোধ কৰিছোঁ ছাৰহঁতে যাতে আৰু অলপ উন্নত ব্যৱস্থা কৰক চৰকাৰ কৰিছে আমি কৰা নাই বুলি কোৱা নাই আৰু ইয়াতকৈ অলপ উন্নত ব্যৱস্থা কৰক ৰক্ষা কৰক ভেটিটো বগলীয়া ৰাইজৰ আৰু ক'তো একো নাই আমি যাবলৈ আমাৰ স্থায়ীভাৱে এডোখৰ মাটি নাই ক'ত যাম কি কৰিম কেনেকৈ খাম ইমানখন গাঁৱৰ মানুহক গতিকে ভেটিটো ৰক্ষা কৰাটোৱে আমি কিমান ঘৰ মানুহ আছে ইয়াত পৰিয়াল এতিয়াতো আমাৰ 300মান আছে আমাৰ 6-700মান আছে আগতো গুচি গ'ল আগত বহুত গুচি গ'ল কিমানখন গাঁও নষ্ট হৈছে তেওঁলোকে গাঁও এতিয়া 6-7খন লিটিং আহিবলৈ বহুতেই গ'ল 30খন গাঁও আগত গুচি গৈছে আগত 30খন গৈছে আমাৰ খেতি মাটি চব গ'ল মাত্ৰ আমাৰ এতিয়া ভেটিটো আছে সেই ভেটিটো এতিয়া যাওঁ সেইটো কাৰণে অতি সোনকালে আমাক এটা ডেম্পানা দি পেলাই আমাক ব্যৱস্থা কৰি দিলে আমি কালি ৰাতি 1.5 কিলোমিটাৰ একেলগে খহি গৈছে কালি ৰাতি কাম চলি আছে কিন্তু আমাৰ খহনীয়াটো ৰখা নাই সেইটো মানে অতি সোনকালে মানে আমি কৰি দিলে আমি ভাল অনুৰোধ কৰিছোঁ আপোনাক অকল বগৈটিলা গাঁও বুলি নহয় গোটেই ৰঙীয়া অঞ্চলৰ কাৰণে এইটো ভাবুকি হোৱা হৈছে যি হৈছে মানে এইটো খহনীয়া হৈছে গোটেই ৰঙীয়া অঞ্চললৈ এইটো ভাবুকি আগতে ইয়াত খহাইছিলে বালিজানৰ এতিয়া বগৈটিলা ফালে এইফালে গৈ আছে ৰঙীয়া অঞ্চললৈকে এইটো ভাবুকি যদি অতি সোনকালে যদি গৰাখহনীয়া প্ৰতিৰোধ কৰা নহয় গতিকে অকল বগৈটিলা গাঁও বুলিও নহয় ৰঙীয়া অঞ্চললৈকে এই ভাবুকি কঢ়িয়াই অনা হৈছে গতিকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ হাজৰিকা বান মন্ত্ৰী এতিয়া অনুৰোধ কৰা হৈছে যদি পশুপালনেও যদি আৰু জীৱবৈকেও কাম নকৰে গতিকে অতি শক্তি যিকোনো আঁচনিয়ে শক্তি আঁচনিয়ে ইয়াত প্ৰয়োগ কৰি পিনি আমাৰ এই ৰঙীয়া অঞ্চলটো ৰক্ষা কৰে